ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিতৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আৰম্ভ কৰিম ত্ৰিকোণমিতি পৰিচয় অষ্টম অধ্যায় অনুশীলনী 8.3 question number 6 7 8 question number 6 যদি a b আৰু c কোনকেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b plus c divided to cos a by 2 যেটো আমাৰ দিয়া আছে যে abc ত্ৰিভুজৰ কোনকেইটা abc ত্ৰিভুজৰ অন্তঃকোণ আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান দেখি 180 ডিগ্ৰী অন্তঃকোণ তিনটাৰ যোগফল একে বেছ কৰি আমি অংকটো এতিয়া কৰিবলৈ আগবাঢ়ি যাম যেহেতু a b আৰু c কোন কেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ গতিকে আমি কি পাম এটাকে a plus b plus c equal 180 ডিগ্ৰী এতিয়া আমি কোৱেশ্যনটো লেছাম যে কোৱেশ্যনটো আমাৰ বাম পক্ষ দিয়া আছে কি sin b plus c divided by 2 আৰু cos a by 2 আমাৰ ইয়াত b plus c টো আছে b plus c টো যেহেতু এটো আমাৰ বাম পক্ষত আছে b plus c divided by 2 আমি b plus c টো বাম পক্ষ ৰাখিম আৰু a টো সোঁ পক্ষলৈ লৈ যাম লৈ গলে আমাৰ কি হ'ব যে b plus c 180 ডিগ্ৰী minus a এতিয়া আমি চাম যে b plus c divided 2 আছে এটো b plus c টো ঠিকে পালো b plus c টো আমি তেতিয়ালে 2 এটাই ডিভাইড কৰিম আৰু বাম পক্ষকো ডিভাইড কৰিম সোঁ পক্ষকো ডিভাইড কৰিম ডিভাইড কৰিলে কি হ'ব যে b plus c divided 2 180 ডিগ্ৰী minus a divided by 2 এটো আমি কি ধৰণে লিখিব পাৰো 180 ডিগ্ৰী by 2 minus a by 2 এটো আমি ডিভাইড কৰিলে কিমান পাম 90 ডিগ্ৰী minus a by 2 এতিয়া কি কৰিম বাম পক্ষটো আমি চাম বাম পক্ষ কি আছে বাম পক্ষটো আছে লেফট হ্যান্ড সাইড বাম পক্ষটো আছে sin b plus c divided 2 এটা sin b plus c divided 2 মানটো কি পালো 90 ডিগ্ৰী minus a by 2 এটো আমি ইয়াত মানটো বহাই দিম b plus c টাইপ sin 90 ডিগ্ৰী minus a by 2 এটো বহাই দিলো আগত আমি পাই আইছো যে কি sin 90 degree minus a is equal to cos a গতিকে sin 90 degree minus is equal to cos a এটো বহাই দিম এটা মানটো sin 90 degree minus a by 2 আছে আমাৰ এংগলটো গতিকে এটো a by 2 হ'ব cos a by 2 এতিয়া আমাৰ সোঁ পক্ষত কি আছে রাইট হ্যান্ড সাইডত cos a by 2 গতিকে cos a by 2 টো আমাৰ ওলাই গল এটো আমি কি লিখিম রাইট হ্যান্ড সাইড এটাকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল রাইট হ্যান্ড সাইড কোয়েশ্চন নাম্বার 7 কোয়েশ্চনটো কি কৈছে যে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব লাগে আমাৰ যেহেতু 67 টো আমাৰ 45 তকৈ ডাঙৰ হৈ আছে আৰু 75 টো কি হৈছে 45 তকৈ ডাঙৰ আমি ইয়াৰ এই মাজৰ কোণকেইটা কোট লাব লাগিব 0 আৰু 45 ডিগ্ৰী মাজত ওলাব লাগিব আমাৰ কোৱেশ্যনটো কি দিয়া আছে এতিয়া কোৱেশ্যনটো দিয়া আছে
sin 67 degree plus cos 75 degree. Sin 90 degree minus 23 degree. 90 minus 23 67 degree. আৰু এফালে পালো আমি cos 90 degree minus 15 degree. 90 minus 15 75 degree. এটো আমি আগত পাই আইছো যে কি cos 90 degree minus a is equal to sin a. Sin 90 degree minus a is equal to cos a. এতিয়ালে এটো কিমান হ'ব sin 90 degree minus a sin হলে cos a হয় তো কি হ'ব cos 23 degree আৰু এটো হ'ব কি sin 15 degree এটা দেখা পালো কি এই মানকিটা আমাৰ কোন মাজ কোন কিটা কিমান ডিগ্ৰী হ'ব লাগে বুলি কৈছিলে 0 ডিগ্ৰী আৰু 45 ইয়াত কি দেখা পালো ইয়াত পালো যে কি 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী আমাৰ 0 আৰু 45 ৰ মাজত আছে Question number 8 8 or 1 to দিছে যদি sec 5 theta is equal to cosec theta minus 36 degree so theta এটা কি কোণ হুকম কোণ হয় তেন্তে থিটাৰ মানটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে এটো আমি কি কৰিম যেটো sec 5 theta আৰু cosec theta minus 36 degree দিয়া আছে এটো লিখিলম কি দিয়া আছে কি sec 5 theta cosec theta minus 36 degree এতিয়া আগত পাই আইছো যে কি sec theta is equal to cosec 90 degree minus theta গটে কিমান হ'ব এটো cosec 90 degree minus theta is equal to sec theta গটিকে sec এটো কিমান theta আছে 5 theta এটো আমি কি লিখিব পাৰিম is cosec 90 degree minus 5 theta is equal cosec theta minus 36 degree cosec 90 minus 5 theta is equal to sec theta এতিয়া আমাৰ কি দিয়া আছে এটাতে হুকম কোণ গটিকে আমাৰ আমি কি লিখিব পাৰো 90 degree minus 5 theta is equal to theta minus 36 degree ইয়াৰ পৰা আমি লিখিব পাৰো যে কি 90 degree minus 5 theta is equal to theta minus 36 degree যেহেতু আমাৰ থিটা মানটো উলিয়াবলৈ কৈছে গটিকে আমি থিটাৰ কিটা বাও পক্ষলৈ আনিম আৰু সংখ্যা কিটা আমাৰ ডিগ্ৰী কিটা হু পক্ষলৈ নিম এটো আছে আমাৰ -5 থিটা plus minus theta minus 36 degree or plus degree implies minus 6 theta minus 126 degree যেটো minus minus আমাৰ cancelling হৈ যাব theta is equal to 126 divided by 6 আমাইটো ডিভাইড কৰিলে আমি কিমান পাম 21 ডিগ্ৰী গটিকে আমাক কৈছিলে থিটাৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছিলে আমি থিটাৰ মানটো আনসাৰটো কিমান পালো 21 ডিগ্ৰী Question number 2 যদি sin a is equal to cos 33 degree a less than 90 degree a মান নিৰ্ণয় কৰিব লাগিব a মানটো কি হ'ব লাগিব আমাৰ 90 তকৈ সৰু হ'ব লাগিব যেটো উলিয়াম আমি কন্ডিশন দিয়া আছে তোমালোকৰ এটো আমি কেনেকে ধৰণে কৰিম সেস দিয়া আছে আমাৰ sin a is equal to cos 33
ডিগ্ৰী এটো কি লিখিম যে cos 90 ডিগ্ৰী minus a is equal to sin a এটো আমি আগত পাইছো গতিকে sin a ঠাইত আমি কিমান বহাব পাৰো এটো বহাব পাৰো cos 90 ডিগ্ৰী minus a implies cos 90 degree minus a cos 33 degree ইয়াত কি লিখি পাম তিতালে ইয়াৰ পৰা আমি 90 ডিগ্ৰী cos cos মিলি আছে আৰু 90 ডিগ্ৰী minus a is equal to 33 degree minus a টো ৰাখিম 33 degree 90 আগত প্লাস গতি হম পইখলে নিলে আমাৰ minus minus a এটো minus কৰিলে পাম minus 57 degree ইয়াত minus minus যেটো আছে আমাৰ ক্যান্সেলিং হৈ যাব a is equal to কিমান হ'ব এটো 57 degree গতি আমাৰ a মানটো উলিয়াবলৈ কৈছিলে গতি a মানটো উলাবলৈ কৈছিলে কিমান উলালে 57 ডিগ্ৰী উলিয়াবলৈ কৈছিলে কিমান a less than 90 ডিগ্ৰী আমাৰ যেটো উলালে 57 less than 90 degree question number 3 sin 2a is equal to cos a plus 15 degree যত 2a less than 90 degree এর মান নির্ণয় করা ইয়াটো আমাৰ দিয়া আছে যে 2a টো কি হ'ব লাগিব যেটো মান হ'ব তো লগত কৰিলে 2a কৰিলে আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰী কৈ সৰু হ'ব লাগিব তেতিয়া আমি কৰিম অংকটো sin 2a is equal to cos a plus 15 degree একেধৰণে আমি গেট কৰিম যে কি cos 90 degree minus a is equal to sin a এটো ব্যৱহাৰ কৰিম আমি তেতিয়ালে কি লিখিব পাৰিম এটো cos 90 degree minus twice a is equal to cos a plus 15 degree মই তো সাইন টু চেঞ্জ কৰিছো cosলে cos তো আমি সাইন লে নিবিনে অংকটো কৰিব পাৰো আনসারটো একেটাই ওলাব গটিয়ে cos এ কি পাম এটো 90 degree minus 2a is equal to a plus 15 degree এটি আমাৰ যেহেতু a মানটো উলিয়াব লাগে a টো আমাৰ বাও পক্ষলে আনিম আৰু 90 টো হো পক্ষলে নিম আৰু আমাৰ চিনটো চেঞ্জ হৈ যাব minus 2a plus আছে আমাৰ বাও পক্ষলে আনিলে minus এফালে 15 plus minus degree ওরে minus 2a minus a minus কি হ'ব এটো 3a মাইনাসে প্লাস গটে প্লাসে মাইনাসে minus 90 minus 15 minus 75 degree minus minus cancelling গল আমাৰ a is equal to 75 by 3 গটে a is equal to কিমান ডিগ্ৰী 25 degree question number 4 যদি sin 3x plus 10 is equal to cos x plus 24 x or মান উলিওয়া এটো আমি অঙ্কটো কেনে ধৰণে কৰিম পদ্ধতি আমি একেটা পদ্ধতিয়ে ব্যৱহাৰ কৰিম sin 3x plus 10 और दिया আছে কি ইকুয়েশনটো cos x x plus 24 এটো কৰিম আমি কি কৰিম এবা sin টো আমি cos লে চেঞ্জ কৰিম বা আমি cos টো sin লে চেঞ্জ কৰিব পাৰো মই কিন্তু sin টো কে কৰিম সাবা তোমালোকে এতিয়া এটো আমি পাই আইছো যে কি cos 90 minus a is equal to sin a a ঠাইত আমাৰ sin cos 90 minus a is equal to sin a আমি চালু যে এটো কিমান আছে sin 3x plus 10 আমাৰ a মানটো এটো a বুলি ধৰিছো গতিকে তেতিয়ালে ইয়াটো আমি কিমান বহাব লাগিব এটো
3x plus 10 তেতিয়ালে এটো তেতিয়ালে আমি কি কৰিম implies cos 90 degree minus দিব লাগিব আমাৰ যেটো দুটা সংখ্যা আছে আমাৰ গতিকে আমি ব্ৰেকেট ব্যৱহাৰ কৰিম cos x plus 24 degree গতিকে কিমান হ'ব এটো cos এটো গুছি গল আমাৰ তেতিয়ালে আমি পালো 90 minus 3x plus 10 আৰু এটো x plus 24 degree গতিকে 90 degree minus আমাৰ ব্ৰেকেট টু ব্ৰেক কৰি দিম যে minus 3x minus plus minus 10 গতিকে 3x minus 10 degree x plus 24 degree যেটো x ৰ মানটো আমি উলিয়াম গতিকে আমি কি কৰিম minus 3x minus x এফালে আছে 24 degree 90 minus 10 80 উপকলে গলে আমাৰ প্লাস আছিল যেটো মাইনাস হ'ব minus 4x is equal to minus 56 degree minus এ মানছে আমাৰ ক্যান্সেলিং গল গতিকে x is equal to 56 by 4 14 গতিকে x ৰ মানটো আমি কিমান পালো যেটো x ৰ মানটো উলিয়াবলৈ কৈছিলে x ৰ মানটো আমি ইয়াত কিমান পালো 14 আমাৰ আনসাৰটো কিমান লিখিব পাৰিম আমি x is equal to 14